এটা কথা আপোনালোকে গম পাইছেনে? অতদিনে অসমৰ ৰাইজে কিন্তু ভুলকৈ খেতি কৰি আছিল। এতিয়া আপোনালোকক শিকাই দিছে যে খেতি কেনেকৈ কৰিব লাগে। আমাৰ পিয়াজ হাজৰিকাই মানে শিকাই দিছে, মানে পীযুষ হাজৰিকাই শিকাই দিছে আপোনালোকক খেতি কেনেকৈ কৰিব লাগে। আগতে আপোনালোকে কঠীয়া সিঁচিব যাওঁতে পোনপ্ৰথমতে মানে আপোনালোকে কঠীয়া সিঁচিব যাওঁতে ফিটা কাটি ল'ব লাগিব। তাৰপিছত ডাঙৰ এটা কেমেৰা ছেটআপ লৈ যাব লাগিব, কেমেৰামেন লৈ যাব লাগিব। তাৰপিছত মুঠি মুঠি কৰি মানে কঠীয়া হেঁচিব লাগিব। তো এনেদৰে মানে খেতি কৰে। আপোনালোকে মানে পীযুষ হাজৰিকাৰ পৰা মানে আপোনালোকে চাই কিনে মানে খেতি কৰিবলৈ অলপমান শিকক, গম পাইছেনে? আৰু মই অখিল গগৈ ডাঙৰীয়াকো কৈছোঁ, আপুনিও ভালদৰে খেতি কৰিবলৈ শিকক। আপুনিও খেতি কৰিবলৈ জনা নাই, আপোনাৰো নম্বৰ কাট খাব। খেতি কেনেকৈ কৰে আমাৰ পীযুষ হাজৰিকাই শিকাই দিছে। ফিটা কাটি ল'ব লাগিব, গম পাইছেনে? খেতি কৰিবলৈ হ'লে পোনপ্ৰথমতে খেতি কৰিবলৈ হ'লে ফিটাডাল কাটি ল'ব লাগিব। ৰঙা ফিটা যে দেখিছেনে, এই দীঘলকৈ যে ৰঙা ফিটাডাল, এই ৰঙা ফিটাডাল মানে কাটি ল'ব লাগিব। তাৰপিছত মানে ডাঙৰ এটা কেমেৰা ছেটআপ মানে আগফালে লগাব লাগিব। তাৰপিছত আৰু খৰাহিত এটাত মানে পাচি এটাত কঠীয়া লৈ মানে মুঠি মুঠি কৰি মানে হেঁচিব লাগিব, গম পাইছেনে? তেতিয়াহে আপোনাৰ মানে খেতিডৰা মানে ভাল হ'ব, নহ'লে কিন্তু ভাল নহয়। আৰু খেতি কেনেকৈ কৰে আপোনালোকক সম্পূৰ্ণকৈ শিকাই দিছে। আপোনালোকে মই ফটো লগাই দিছোঁ বাৰু ছাইডত, আপোনালোকে ফটোখন দেখিছে কেনেকৈ খেতি কৰিছে। আগতে দোকানত গৈ কিনে ৰঙা ফিটা আৰু কেঁচি এখন, ধূপ ধূনা এইবিলাক মানে আনি ল'ব। আৰু তাৰপিছত আপোনালোকে খেতি কৰিব যাব বা পথাৰত নামিব যাব। পথাৰত নামোতেতো কিন্তু ফিটাডাল কাটি ল'ব লাগিব, নহয় জানো? আৰু মানে আৰম্ভণিৰ পৰা আপোনালোকক মই শিকাই দিছোঁ, বা আমাৰ পীযুষ হাজৰিকা দাইহঁতেও শিকাই দিছে কেনেকৈ খেতি কৰিব লাগে, কি কথা। তো একো নাই, অখিল গগৈয়ে মানে যেনেধৰণে মানে খেতি কৰিছে, ইয়াত মানে নম্বৰ সম্পূৰ্ণ কাট খাই গৈছে, ঠিক আছে। অখিল গগৈ ডাঙৰীয়া মানে খেতি কৰিব জনা নাই, আৰু পীযুষ হাজৰিকাই শিকাই দিছে কেনেকৈ খেতি কৰিব লাগে। মানে জীৱনত প্ৰথমবাৰ দেখিছোঁ মই যে কঠীয়া হেঁচিলে মানে ফিটা কাটি লয়। আৰে ডাঙৰ ডাঙৰ দোকানবিলাকত ফিটা কটা দেখিছোঁ, কিন্তু পথাৰত গৈ যে কঠীয়া হেঁচিবলৈ হ'লে যে ফিটা কাটি লয়, এইবাৰ প্ৰথম দেখিছোঁ। মানে এইটো মানে নতুন ষ্টাইলৰ মানে পদ্ধতি খেতি কৰা, আপোনালোকে চাই লওক। আপোনালোকৰ ঘৰত মানে ব্যৱহাৰ কৰি চাব পাৰে, এনেদৰে খেতিডৰা কৰি চাব পাৰে কেনেকুৱা হয়নো। ফটোৱামি কৰাও এটা মানে সীমা থাকে। এনেকৈ কোনে খেতি কৰে, ফিটা কাটি কোনে খেতি কৰে, কোনে ফিটা কাটি কঠীয়া হেঁচে, মানে ফটোৱামি কৰাও এটা সীমা থাকে। আৰে পথাৰত গ'লে কোনে কেমেৰামেন লৈ যায়, ইমান ডাঙৰ এটা বিশাল কেমেৰা ছেটআপ কোনে মানে লৈ যায় পথাৰৰ মাজত।